বন্ধ হ'ব পাৰে নেকি বিদ্যালয়? সলনি হ'ব পাৰে বিদ্যালয়ৰ সময়সূচী যেহেতু প্ৰচণ্ড গৰমৰ প্ৰতি সুধাকণ্ঠৰ নামত এয়াৰপোৰ্ট আৰু আজি ভূপেন্দ্ৰাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণ কৰা হৈছে। ICC হল অফ ফেমত সকলোৰে প্ৰিয় MS ধোনী। নমস্কাৰ, মই অংকুৰ জ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডুৱেইড ডেইলি নিউজৰ আন এটা ভিডিঅ'লৈ। আশা কৰো সকলোৰে দিনবোৰ ভালে ভালে গৈ আছে আৰু পলম নকৰি আৰম্ভ কৰো আমাৰ আজিৰ খবৰ। বৰ্তমান সকলোতে বাঢ়ি গৈ আছে গৰম। গৰমৰ প্ৰকোপত হয়তো আপুনি ওলাব পৰা নাই। AC ফেন নোহোৱাকে হয়তো আমি 1 মিনিটো কল্পনা কৰিব পৰা নাই। আৰু এই ক্ষেত্ৰত সকলোতকৈ বেছি অসুবিধাৰ সন্মুখীন হৈছে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই গৰমত স্কুল যোৱাটো যেন তেওঁলোকৰ বাবে এক কষ্টৰ কাম হৈ পৰিছে। আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এক্সত এটা পোষ্ট দিছে যে ইন ভিউ অফ হিট ৱেভছ এলাৰ্ট ইছ্যুড বাই মেটেৰলজিকেল ডিপাৰ্টমেণ্টে কি কৰিছে, ভাৰতবৰ্ষৰ এখন মেপ প্ৰস্তুত কৰিছে য'ত বিভিন্ন টেম্পাৰেচাৰৰ ওপৰত ভিত্তি কৰি গোটেই ভাৰতবৰ্ষক ডিফাৰেণ্ট জোনত ভাগ কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে যে আমাৰ অসমক অৰেঞ্জ যিটো 34ৰ পৰা 36 ডিগ্ৰী টেম্পাৰেচাৰৰ ভিতৰত ৰখা হৈছে। গতিকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো ৰিকুৱেষ্ট কৰিছে বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক কৈছে যে এই গৰমৰ ওপৰত বা ডিষ্ট্ৰিক্টৰ কিমান টেম্পাৰেচাৰ তাৰ ওপৰত ভিত্তি কৰি যাতে স্কুলসমূহ ৰিশ্বেডিউল কৰা হয় বা স্কুলৰ টাইমটো সাল সলনি কৰা হয়। গতিকে আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ অসম ৰাজ্যখন 34ৰ পৰা 36 যিটো অৰেঞ্জ কালাৰ, অৰেঞ্জ জোনত ৰখা হৈছে। গতিকে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলক কৈছে যে লোকেল ৱেডাৰ বা এখন ঠাইৰ যি বতৰ তাৰ ওপৰত ভিত্তি কৰি স্কুলৰ সময়সীমা যাতে সাল সলনি কৰে তাৰ বাবে তেওঁ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা জিলা আয়ুক্তসকলক তেওঁ ৰিকুৱেষ্ট কৰিছে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। মানুহক লৈ গীত ৰচা, প্ৰকৃতিক লৈ গীত গোৱা আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামত নামকৰণ কৰা হ'ব ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰ। হয়, এয়া আমাৰ বাবে গৌৰৱৰ কথা যে কালি অসম বিধানসভাত এক প্ৰস্তাৱ মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে যে সুধাকণ্ঠৰ 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰা হ'ব তেওঁৰ নামেৰে। ইয়াৰ লগতে আন কেইবাটাও সিদ্ধান্ত লোৱা হয়। 1926 চনৰ 8 ছেপ্টেম্বৰত জন্মলাভ কৰা ভূপেন হাজৰিকাৰ এইবাৰ হ'ব 100 বছৰীয়া জন্ম জয়ন্তী। গতিকে এই 100 বছৰীয়া জন্ম জয়ন্তীক লৈ আমাৰ চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত ল'ব। ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য কাৰ্যসূচী হৈছে খানাপাৰাত অনুষ্ঠিত হ'ব ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তী, যি 100 বছৰীয়া জন্ম জয়ন্তী তাৰ উদ্বোধনী অনুষ্ঠান, য'ত ভাগ ল'ব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু প্ৰায় 1000 ল'ৰা ছোৱালীয়ে তাত একেলগে গীত পৰিৱেশন কৰিব। অসম আমাৰ ৰূপহী গুণৰ উনাই শেষ, এই গীতটি 1000 ল'ৰা ছোৱালীয়ে কণ ল'ৰা ছোৱালীয়ে একেলগে পৰিৱেশন কৰিব। গতিকে আমি এডুৱেইডৰ ফালৰ পৰাও সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদিছো। এতিয়া আহিছো এটা প্ৰশ্নৰ শিতানলৈ। মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক সুধিব খুজিছো, সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল? যদিহে আপোনালোকে জানে বা তোমালোকে জানা, উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ নাপাহৰিবা। আপোনালোকৰ বাৰু ফৰেইন ইউনিভাৰ্চিটিত পঢ়াৰ মন আছে নেকি? ইমান টকা পইচা খৰচ কৰি এতিয়া আৰু ফৰেইন কাণ্ট্ৰি যাব নালাগে। ফৰেইন ইউনিভাৰ্চিটি আহি আছে আমাৰ ভাৰতত। হয়, নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ মতে ইণ্টাৰনেশ্যনেলাইজেশ্যন অফ ইণ্ডিয়ান এডুকেশ্যন কৰা হ'ব, য'ত এটা ডাঙৰ ষ্টেপ লোৱা হৈছে যে 15খন ৱৰ্ল্ড ক্লাছ ফৰেইন ইউনিভাৰ্চিটি ভাৰতত আহিব। হয়, নেশ্যনেল এডুকেশ্যন পলিচি মতে ভাৰতৰ শিক্ষা ব্যৱস্থাটোক ইণ্টাৰনেশ্যনেলাইজেশ্যন কৰা হ'ব, য'ত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে যে অহা বছৰৰ ভিতৰত 15খনকৈ ৱৰ্ল্ড ক্লাছ ফৰেইন ইউনিভাৰ্চিটি ভাৰতত প্ৰতিষ্ঠা কৰা হ'ব। গতিকে এতিয়াৰ পৰা আৰু আপোনালোকে ফৰেইন ইউনিভাৰ্চিটি যাব নালাগে, তেনেকুৱা ৱৰ্ল্ড ক্লাছ ফৰেইন ইউনিভাৰ্চিটি স্থাপন হ'ব ভাৰতবৰ্ষত। গুগল মেপটো আমেৰিকাৰ, আমাৰ ভাৰতেও গুগল মেপক প্ৰত্যুত্তৰ দি পেলাই উলিয়াইছে এটা ৱেব যাৰ নাম হৈছে ড্ৰাম ৱেব এপ। IIT খড়গপুৰৰ প্ৰফেচাৰ আৰু ষ্টুডেণ্টখিনিয়ে এটা এপ নিৰ্মাণ কৰিছে যিটোৰ নাম হৈছে ডাইনামিক ৰুট প্লেনিং ফৰ আৰ্বান গ্ৰীণ মবিলিটি এপ, আৰু শৰ্ট ফৰ্মত ইয়াক কোৱা হৈছে ড্ৰাম এপ, যিয়ে 5টা অপশ্যনৰ ওপৰত আপোনালোকক
ৰাস্তা দেখাব শৰ্টেষ্ট ফাষ্টেষ্ট লিষ্ট এক্সপোজাৰ টু এয়াৰ পলিউশ্যন, যেটো খুবেই গুৰুত্বপূৰ্ণ। যোনফালে এয়াৰ পলিউশ্যন বা বায়ু প্ৰদূষণ কম হয় সেইফালে ৰাস্তা দেখুৱাব। লিষ্ট এনাৰ্জি কনজাম্পশ্যন ৰুট, য'ত আপোনাৰ এনাৰ্জি বা আপোনাৰ পেট্ৰল বা ডিজেল কমকৈ ইউজ হয় তেনেকুৱা ৰাস্তা দেখুৱাব। আৰু কম্বিনেশ্যন অফ অল ফ'ৰ ফেক্টৰ, আৰু এটা ফেক্টৰ আৰু এটা ফিল্টাৰ ইউজ কৰা হৈছে য'ত এই গোটেই কেইটা সামৰি আপোনাক ৰাস্তা দেখুওৱা হ'ব। গতিকে আমাৰ ভাৰতৰ বাবে এক গৌৰৱৰ কথা যে গুগল মেপক প্ৰত্যুত্তৰ দি আমাৰ ইয়াতো নিৰ্মাণ কৰা হৈছে এটা এপ যাৰ নাম হৈছে ড্ৰাম ৱেব এপ। ছাত্ৰ ছাত্ৰীসকললৈ সুখবৰ, যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান ভাল পায় বা সায়েন্সৰ লগত নিজকে জড়িত কৰিব খোজে তেওঁলোকলৈ আহিছে এটা সুখবৰ। আমাৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়ে এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিছে, ষ্টেট লেভেল কম্পিটিশ্যন অফ সায়েন্স মডেল, বিজ্ঞানৰ যি আৰ্হি, সায়েন্স প্ৰজেক্ট আৰু সায়েন্স এক্সপেৰিমেন্ট, বিজ্ঞানৰ প্ৰকল্প সম্পৰ্কে বা বিজ্ঞান আৰ্হিৰ ওপৰত ভিত্তি কৰি এটা প্ৰতিযোগিতা পাতিছে। কম্পিটিশ্যনটো অৰ্গেনাইজ হ'ব আগষ্টৰ 9 তাৰিখে। কিহৰ ওপৰত? নেশ্যনেল সায়েন্স ডে হুইচ ৱাজ চেলিব্ৰেটেড অন ফেব্ৰুৱাৰী 2025। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ ল'ব বিচাৰে ইয়াত হাইলাইট কৰি দিয়া হৈছে আসাম জাতীয় বিদ্যালয় @gmail.com আপোনালোকে নাম ভৰ্তি কৰিব পাৰে বা তলত দিয়া এই যিটো ফোন নাম্বাৰ তাতো আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে তোমালোকে যদি বিজ্ঞানত নিজৰ নাম উজ্বলাব খুজিছা এই কম্পিটিশ্যনটো মিছ নকৰিবা। স্পেচিয়েলি আমাৰ এডুৱেডৰ ষ্টুডেণ্ট সকলে এই কম্পিটিশ্যনত যদি পাৰা ভাগ ল'বা। খালা ফৰ এ ৰিজন, আমি সকলোৱে সেই লাইনটো পাওঁ বা আমাৰ সকলোৰে প্ৰিয় জাৰ্চি নম্বৰ 7 MS ধোনী বা মাহি। MS ধোনীক সন্মান জনাই পেলাই ICCয়ে হল অফ ফেমত তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিছে। এই সন্মান দিয়া হৈছে MS ধোনীৰ যি আমাৰ অৱদান ভাৰতীয় ক্ৰিকেটলৈ বা ভাৰতবৰ্ষলৈ যি অৱদান তাৰ ওপৰত ভিত্তি কৰি ICCয়ে এই সন্মান তেখেতক জনাইছে। ইয়াৰ লগত আমি আৰু এখন ইমেজ আমি ইয়াত সন্নিৱিষ্ট কৰিছো য'ত ভাৰতৰ পৰা এতিয়ালৈ কোনে কোনে হল অফ ফেমত নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ ফটো আৰু নামসমূহ দিয়া হৈছে। যদি আমি চাওঁ সুনীল গাভাস্কাৰ, বিশান সিং বেদী, কপিল দেৱ, অনিল কুম্বলে, ৰাহুল দ্ৰাবিড়, শচীন তেণ্ডুলকাৰ, বিনোদ মানকড, ডাইনা এডুলজি, বীৰেন্দ্ৰ সেহৱাগ, নিতু ডেভিড আৰু বৰ্তমান এই বছৰৰ কাৰণে কাৰ নাম সন্নিৱিষ্ট কৰা হৈছে? MS ধোনী। গতিকে আজিলৈ এইখিনি। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে পুনৰবাৰ জনাও যে এডুৱেড লাৰ্ণিঙত মই পঢ়াও ছ'চিয়েল সায়েন্স ক্লাছ 9 আৰু 10ক যদি তাৰ লগতো আপোনালোকে জড়িত হ'ব খুজিছে তলত দিয়া ফোন নম্বৰটোত ফোন কৰক, আমাৰ এই যাত্ৰাত ভাগ লওক।